CIJ 118টা কামোৰ চকুৰ মণি ফাটি তেজ দুয়োখন ভৰি ওলোটাকৈ মুচৰিতীয়া হ'ল হাতৰ নখ উলিয়াই অনা হ'ল মহিলা চিকিৎসক মৌমিতা দেৱনাথক ধৰ্ষণ আৰু হত্যা বাঘ সিংহ আদিও যেতিয়া অন্য জন্তুৰ চিকাৰ কৰে তেতিয়া প্ৰথমে গলধনত কামুৰি জন্তুটো মাৰি লয় তাৰ পিছত সেইটো ভক্ষণ CIJ 118টা কামোৰ চকুৰ মণি ফাটি তেজ ওলাই যোৱা দুয়োখন ভৰি ওলোটাকৈ মুচৰিতীয়া হাতৰ নখ উলিয়াই অনা আদিবোৰ জন্তুৰ দৰে কাম কৰিলে চিকিৎসক মৌমিতা দেৱনাথ কলিকতাৰ আৰজিকৰ মেডিকেলৰ এগৰাকী কৰ্তব্যৰত চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা কেতিয়া নাৰী সুৰক্ষিত হ'ব এইখন দেশত চিকিৎসক মৌমিতা দেৱনাথৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবীত দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদত নামিল বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ জনতা CIJ 118টা কামোৰ চকুৰ মণি ফাটি তেজ দুয়োখন ভৰি ওলোটাকৈ মুচৰিতীয়া হ'ল হাতৰ নখ উলিয়াই অনা হ'ল মহিলা চিকিৎসক মৌমিতা দেৱনাথক ধৰ্ষণ আৰু হত্যা বাঘ সিংহ আদিও যেতিয়া অন্য জন্তুৰ চিকাৰ কৰে তেতিয়া প্ৰথমে গলধনত কামুৰি জন্তুটো মাৰি লয় তাৰ পিছত সেইটো ভক্ষণ CIJ 118টা কামোৰ চকুৰ মণি ফাটি তেজ ওলাই যোৱা দুয়োখন ভৰি ওলোটাকৈ মুচৰিতীয়া হাতৰ নখ উলিয়াই অনা আদিবোৰ জন্তুৰ দৰে কাম কৰিলে চিকিৎসক মৌমিতা দেৱনাথ কলিকতাৰ আৰজিকৰ মেডিকেলৰ এগৰাকী কৰ্তব্যৰত চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা কেতিয়া নাৰী সুৰক্ষিত হ'ব এইখন দেশত চিকিৎসক মৌমিতা দেৱনাথৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবীত দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদত নামিল বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ জনতা Next News Report, Anthony Frasa.